বৰুৱাকুৰি গাঁৱৰ সমগ্ৰ গাঁওবাসীয়ে গাঁৱৰ প্ৰায় আটাইবিলাক মানুহে সকলো মানুহে লগ লাগি সমূহীয়াভাৱে ৰাইজৰ দলত যোগদান কৰিছে আৰু ৰাইজৰ দলত যোগদান কৰি আঞ্চলিকতাবাদী শক্তিক শক্তিশালী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মই জাজি বৰুৱাকুৰি গাঁৱৰ ৰাইজৰ দলৰ সভাপতি হিচাপে আন্তৰিকতাৰে সৈতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসমৰ চাৰিওফালে আমি দেখিছোঁ যে ৰাইজৰ দলৰ প্ৰতি মানুহৰ আস্থা সাংঘাতিক ধৰণে বৃদ্ধি পাইছে। সাংঘাতিক ধৰণে ৰাইজৰ দলৰ ওচৰলৈ মানুহ চাপি আহিছে। আপোনালোকে দেখিছে যে ইয়াৰ পৰহিৰ দিনা ডিব্ৰুগড়ত, তাৰ পিছদিনা কালি ধেমাজিত, আজি আকৌ জাজিত, এনেকৈ প্ৰত্যেক দিনাই আমাৰ ইয়াত জইনিং প্ৰগ্ৰেম বা যোগদান কাৰ্যসূচী চলি আছে। 2026 চনত আমি বিধানসভাৰ নিৰ্বাচনত বিজেপি দলক পৰাভূত কৰিবই লাগিব। অসমীয়া মানুহক বচাবৰ কাৰণে আমি বিজেপিক পৰাভূত কৰিব লাগিব আৰু আমি সকলো বিৰোধী শক্তিয়ে লগ লাগি 26ত চৰকাৰ গঠন কৰিব লাগিব। 26ত ৰাইজৰ দলক নোলোৱাকৈ পৃথিৱীৰ কোনো শক্তিয়ে যাতে অসমত চৰকাৰ কৰিব নোৱাৰে। কাৰণ ৰাইজৰ দল যদি চৰকাৰত থাকি যায় তেতিয়াহ'লে কোনো ৰাইজ বিৰোধী, অসম বিৰোধী কোনো সিদ্ধান্ত সেই চৰকাৰে ল'ব নোৱাৰিব আৰু সকলোবিলাক কাম চৰকাৰে খেতিয়কৰ, দুখীয়া মানুহৰ পক্ষত গ্ৰহণ কৰিবলৈ বাধ্য হ'ব। সেইকাৰণে মই অসমবাসী ৰাইজক বিনম্ৰভাৱে আহ্বান জনাইছোঁ, অতি কমেও 15-20 জন MLA আপোনালোকে ৰাইজৰ দলত জিকাই দিয়ক আৰু তেতিয়া আমি অসমক এখন সুন্দৰ অসম উপহাৰ দিবলৈ চৰকাৰক বাধ্য কৰিম। আমি চৰকাৰে তেনেকুৱা ধৰণৰ সুন্দৰ অসম দিম। ৰাইজৰ দলৰ যদি চৰকাৰ হয় তেতিয়াহ'লে 5 বছৰৰ ভিতৰত অসমৰ সকলো পথাৰত পানী হ'ব আৰু 5 বছৰৰ ভিতৰত অসমৰ সকলো পথাৰত বছৰত 3বাৰ খেতি হ'ব। অসমৰ প্ৰত্যেকটো উৎপাদিত বস্তু চৰকাৰে আচল দামত ৰাইজৰ পৰা কিনি ল'ব। অসমৰ সকলো বজাৰ খিলঞ্জীয়া মানুহৰ হাতলৈ উভতাই অনা হ'ব। অসমৰ প্ৰতিখন গাঁৱে গাঁৱে ইণ্ডাষ্ট্ৰি খুলি প্ৰত্যেকজন মানুহক নিবনুৱা নাইকিয়া কৰি কেৰেলাত, বেংগালুৰুত যিবিলাক ল'ৰাই এতিয়া গৈ কাম কৰি আছে তেওঁলোকক ঘূৰাই অনাৰ ব্যৱস্থা কৰা হ'ব। প্ৰত্যেকগৰাকী মহিলা, প্ৰত্যেকজন পুৰুষক গাঁৱতে চাকৰি দিয়াৰ ব্যৱস্থা কৰা হ'ব। গতিকে মই সকলোকে আহ্বান জনাইছোঁ যে ভিজন নথকা দল, সাম্প্ৰদায়িক দল, ৰাষ্ট্ৰীয়তাবাদী দলক চৰকাৰত বহুৱাই একো লাভ নাই। আপোনালোক আহক, আমি সকলোৱে মিলি এখন প্ৰগতিশীল, আঞ্চলিকতাবাদী, জাতীয়তাবাদী চৰকাৰ কৰোঁ আৰু প্ৰকৃত অৰ্থত অসমীয়া মানুহৰ চৰকাৰ কৰোঁ। আজি গাঁওখনৰ টোটেল পৰিয়াল কিমান? আমাৰ যোগদান কৰিছে 150 পৰিয়ালে। যিমান গাঁওখনত যিমান পৰিয়াল আছে সকলোৱে যোগদান কৰিছে। বিজেপিৰ সদস্য ভৰ্তি আপোনালোকে সকলোৱে দেখিছে যে আমাৰ উজনি অসমত বিশেষ প্ৰভাৱ পেলাব পৰা নাই। আমাৰ শিৱসাগৰত, আমাৰ মৰিয়নিত, আমাৰ টিয়কত, আমাৰ তিতাবৰত, আমাৰ থাউৰাত, আমাৰ সোণাৰীত, আমাৰ মাহমৰা, এই অঞ্চলবিলাক আমাৰ খিলঞ্জীয়া মানুহে বসবাস কৰা এই গোটেই অঞ্চলটোত, এই উজনি অসমৰ গোটেই অঞ্চলবিলাকত ক'তো মানে বিজেপিয়ে বেছি সদস্য ভৰ্তি কৰিব পৰা নাই। কাৰণ খিলঞ্জীয়া মানুহে বিজেপিৰ প্ৰকৃত চৰিত্ৰ বুজি পাইছে যে এইটো দালালিৰ দল। এই দলটোক দি কোনোপধ্যে ৰাজ্যখনৰ উন্নতি নহয়। সেইকাৰণে মই ভাবোঁ যে আমি সকলোৱে মিলি 2026ত বিজেপিক বিদায় দি অসমত এখন প্ৰকৃত জাতীয়তাবাদী চৰকাৰ গঠন কৰিব লাগিব। হ'ব আৰু কিবা